নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি অসমৰ ৰাইজক এটা বিস্ফোৰক তথ্য দিব বিচাৰিছোঁ। এই বিস্ফোৰক তথ্যটো হ'ল, আমাৰ কিতাপত লিখা আছে, কিতাপত কি লিখা আছে যে 600 বছৰীয়া আহোম ৰাজত্বকাল, মানে আহোমে অসমত 600 বছৰ ৰাজত্ব কৰিছিল, 600 বছৰ শাসন কৰিছিল। সেই কথাটো আমাক স্কুলত পঢ়ায় আৰু কিতাপত লিখি থৈ দিছে আৰু সেইটো আমাক পাঠ্যক্ৰমত শিকায়। তো মই আজি অসমৰ শিক্ষক সমাজ, মানে যিমান মাষ্টৰ আছে অসমত, যিমান মানে শিক্ষক আছে, শিক্ষক মানে আপোনাৰ বেছিভাগ শিক্ষয়িত্ৰী, কাৰণ শিক্ষকবোৰক আপুনি চাব মতা যদি আছে 10জন, মাইকী আছে 100জনী। তো সেই মাইকীবোৰক কৈ আছোঁ যে আপোনালোকে মানে বাচ্চাবিলাকক কি পঢ়াই আছে? আপোনালোকে কিতাপত যি লিখা আছে সেইটোৱে পঢ়াই আছে। তো কিতাপত কি লিখা আছে? কিতাপত কোনে লিখিছে? এইটো হ'ল প্ৰশ্ন। তো কিতাপত যোনে লিখিছে তেওঁকো মই কৈ আছোঁ যে এইটো শুধৰাই দিয়ক যে আহোমসকলে অসমত 600 বছৰ ৰাজত্ব কৰিছিল। 600 বছৰৰ হিচাপটো উলিয়াই দিয়ক। এনে ডাইৰেক্ট 600 বছৰ বুলি কোৱাটো মানে ভুল হয়। এইটো এটা ভুল তথ্য। এইটো মানে শুধৰাব লাগে। কাৰণ কিয় 600 বছৰ কেনেকৈ হ'ল? মই চালোঁ হিচাপটো, চাই কিনে দেখিলোঁ 600 বছৰ মানে নাই হোৱা। কাৰণ যেতিয়া চাওলুং চুকাফা চৰাইদেউত মানে নিজৰ ৰাজত্ব কৰিছিল, তেতিয়া তেওঁৰ সীমাটো কিমান আছিল? তেওঁৰ সীমাটো আছিল অকল চৰাইদেউ আছিল আৰু চৰাইদেউৰ আশে পাশে অলপ এলেকা আছিল। তো ইয়াত আপুনি বুজিব লাগিব জিঅ'গ্ৰাফি মানে কি হয়, মানে ভৌগোলিক এলেকা। এতিয়া মই ক'ত আছোঁ? মই আছোঁ নবীন নগৰ। নবীন নগৰটো এটা এলেকা। ইয়াৰ আশে পাশে কি আছে? ইয়াৰ আশে পাশে আছে আপোনাৰ অনিল নগৰ, জোনালী, জু ৰোড, ৰাজগড়, এইখিনি হ'ল আশে পাশে থকা এৰিয়া। তো তেনেকৈ চৰাইদেউৰ পৰা তেওঁ আশে পাশে থকা এলেকা, যেনেকৈ মই নবীন নগৰত আছোঁ, নবীন নগৰৰ পৰা অনিল নগৰৰ পৰা জু ৰোডৰ পৰা ৰাজগড়ৰ পৰা আপোনাৰ গান্ধী বস্তি, এনেকৈ এলেকাটো মানে বাঢ়ি গৈ থাকে। মানে চৰাইদেউৰ পৰা তেওঁ বঢ়াই গৈ আছিল, মানে বিস্তাৰ কৰি আছিল। বিস্তাৰটো কৰোঁতে বহুত বছৰ লাগিছে, এদিনতে বিস্তাৰ হোৱা নাই। তেওঁ আহি পাইছে, আহি পোৱাৰ পিছত ৰজা হওঁতে 30 বছৰ লাগিছে। ৰজা হোৱাৰ পিছত তেওঁ বিস্তাৰ কৰোঁতে 100 বছৰ লাগিছে। তো 130 বছৰ গ'ল। 130 বছৰ পিছত তেওঁ গোটেই অসম ল'ব পৰা নাই। গোটেই অসম ল'বলৈ আৰু 100 বছৰ লাগিছে, তাৰমানে 230। তো 230 বছৰ আপুনি মাইনাছ কৰক। মাইনাছ কৰিলে আৰু শেষৰ পিনে আপুনি 100 বছৰ মাইনাছ কৰক, মানে 230 আৰু ইফালে 100, 330 আপুনি মাইনাছ কৰক। তাৰমানে আহোমসকলে গোটেই অসমখন যদি দখল কৰিছিল, ৰাজত্ব কৰিছিল বা শাসন কৰিছিল, সেইটো মাত্ৰ 270 বা মোটামুটি 300 ধৰিব পাৰে, কিন্তু 600 নহয়। আৰু যদি 600 হয়, কোনোবাই মোৰ ভিডিঅ' চাই মোক বুজাই দিয়ক কেনেকৈ 600 হয়। কাৰণ তেওঁলোকৰ আৰম্ভণি হৈছিলে 1256, সেইটো হৈছিল চৰাইদেউত। আৰু তেওঁলোকৰ শেষ কেতিয়া হৈছিল সেইটো জানিব লাগিব। শেষ হৈছিলে আপোনাৰ 1779, 1779 আৰু 1256। তো তেনেকৈ যদি আপুনি হিচাপটো উলিয়াই 1779ৰ পৰা 1256 আপুনি মাইনাছ কৰক। মাইনাছ কৰিলে কিমান ওলাব? ইফালে আপোনাৰ 1300 ধৰক, ইফালে আপোনাৰ 1800 ধৰক। তাৰমানে 1800 পৰা 1300 মাইনাছ কৰিলে 1700ৰ পৰা 1300 যদি মাইনাছ কৰে আপোনাৰ 400 বছৰ ওলায়। 400। তো 400ৰ আপুনি 100 বছৰ বাদ দিয়ক। 100 বছৰ বাদ দিলে কিমান ওলায়? 300 ওলায়। তো সেই 300ৰো মানে 200 বছৰ মানহে মানে গোটেই অসমটো মানে কাভাৰেজ দিছিলে, মানে দখল কৰিছিলে। তো এইটো হ'ল কথা। আৰু যদি মোৰ কথাখিনি মিছা হয়, মইতো অন কেমেৰা কৈ আছোঁ, অন এয়াৰ কৈ আছোঁ, তো মোৰ ভুলটো ধৰক কোনোবাই। অসমত যিমান আহোম আছে, যিমান মানে অসমত কিতাপ লিখা মানুহ আছে, কোনোবাই মোক ধৰক, ধৰি কিনে কওক যে তুমি কোৱা কথাটো শুদ্ধ নহয়, কিতাপত যিটো লিখা আছে সেইটোৱে শুদ্ধ। যদি সেইটোৱে শুদ্ধ, কেনেকৈ শুদ্ধ সেইটো মোক বুজাই দিয়ক। টু দা পইণ্ট কথা পাতিম। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো আপুনি চাই শ্বেয়াৰ কৰিব, যাতে
এইটো এটা এৱাৰনেছ হয়। ঠিক আছে, ধন্যবাদ।